Hello everyone, সবকে ওয়েলকাম জানালো আজি এটা নতুন ভিডিও হয় একচুয়ালি আজি কি হ'ব জানানে মই আমাৰ কোর্সত হোমৱৰ্ক দিছিলো যেহেতু সবকে আৰু সবে হোমৱৰ্ক সাবমিট কৰিবলৈ মই কৈছিলো কিছুমানে কৰিছে কিছুমানে কৰা নাই তো যি সকলে হোমৱৰ্ক সাবমিট কৰি দিলা তো তোমালোকৰ আজি মই কেনেকৈ লিখিব লাগে হেতু দেখাম ঠিক আছে এই ভিডিওটো যদি ইউটিউবতো কোনোবাই পিছত চাই আছে গম পাব কেনেকৈ পৰীক্ষাত লিখিব লাগে ঠিক আছে আৰু মই ক্লাছত যেনেকৈ লিখাইছো তোমালোকে কিমানখিনি আয়ত্ত কৰিব পাৰিছা আজি গম পাই যাম এখনকে বহি উলিয়াম মই কেখনমান কোৱেশ্চন দিছিলো তোমালোকক চেপ্টাৰ 1 ৰ পৰা 4 লৈকে আছিল তাতে হয়নে তো চেপ্টাৰ 1 ৰ পৰা 4 লৈকে সায়েন্সৰ এটা সায়েন্সৰ খিনি দেখাম এটো ভিডিওত আৰু এটা এক্সট্ৰা ভিডিও হ'ব তাত আমি মেথছৰ খিনি চাম তো এটোত আমি চেপ্টাৰ সায়েন্সৰ 1 ৰ পৰা 4 লৈকে ঠিক আছে আমি হোমৱৰ্ক দিছিলো মই পিডিএফ টো উলিয়াই লৈছো কি কোৱেশ্চন দিছিলো বহুতে দিছে আৰু মই হেদিনা লাইভ সেশনতো কৈছিলো তোমালোকক যে তোমালোকে বেয়া পাবা নামটো প্ৰকাশ কৰি দিলে গতিকে মই নামটো দিয়া নাই গোটে ভিডিওটো চাবা তোমালোকৰ পেপাৰখন তোমালোকে হাতৰ আখৰ দেখি গম পাই যাবা কোন কাৰবা হয়তো লিখা বেয়া হলে তেওঁ মনত বেয়া লাগিব ন গতিকে মই নামটো কোৱা নাই কাৰো আগত চিন্তা কৰিব নালাগে তো এখনকে বহি মই উলিয়াই আছো তোমালোকক দেখাম কেনেকৈ লিখিব লাগে তোমালোকে কেনেকৈ লিখিছা কোড ভুল হয় পৰীক্ষাত কেনেকৈ পাবা ভাল নম্বৰ কাৰণ এটা ভাল নম্বৰ 99 100 মাৰ্কস পাবলৈ ভালকে লিখিব লাগিব এমসিকিউ 45 আহে আৰু লিখা কোৱেশ্চন 45 আহে 45 এমসিকিউ তো টিক কৰিলে পাই যাবা কাৰেক্ট হলে কিন্তু লিখাখিনি যদি ভালকে নিলিখা তুমি গোটেখিনি জানিও 100 মাৰ্কস নাপাবা মই নিজে 99 পাইছিলো মেট্ৰিকত 2015 চনত তেতিয়া সব লিখা আছিল এমসিকিউ নহয় তো মই কেনেকৈ লিখিব লাগে তোমালোকক আজি দেখাম চোৱা বায়ুত দহনৰ আগত মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে ফাৰ্স্ট কোৱেশ্চনটো আছিল ঠিক আছে কি লিখিছে যেতিয়া মেগনেছিয়াম ধাতু বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই জাৰিত হৈ ধাতুটোৰ পৃষ্ঠত মেগনেছিয়াম অক্সাইড প্ৰস্তুত হয় এই অক্সাইডে অতিৰিক্ত দহনত বাধাৰ সৃষ্টি কৰে সেয়ে মেগনেছিয়ামৰ ফিটাডালক দহনৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে বহুত ধুনীয়া 2 নম্বৰ আহিলে তেওঁ 2 নম্বৰ আৰামত পাব ঠিক আছে 2 নম্বৰো যদি আহে এই কোৱেশ্চনটোত যেনেকৈ লিখিছে 2 নম্বৰ পাই যাব 1 মিনিট ৰখা মই এটো বহাই লম yes 2 নম্বৰ পাই যাব কিন্তু আৰু অলপ বেলেগতকৈ অকমান আগত থাকিব লাগিব না আমি কি কৰিম আমি কোৱা আমি ৰিঅ্যাকচনটো লিখি দিম তলত এনেকৈ লিখি দিবা বিক্ৰিয়াটো হ'ল কিন্তু এটা কথা বিক্ৰিয়াটো জানিলেহে লিখিবা দেই নাজানিলে নিলিখিবা কিন্তু বিক্ৰিয়াটো হ'ল কি মেগনেছিয়ামে বায়ুৰ সংস্পৰ্শলৈ আহে তো Mg+O2 goes to MgO অকল বিক্ৰিয়া লিখি থাকিলে নাহিব আমি কি কৰিব লাগিব আমি তাক সমতুল কৰিব লাগিব ব্যালেন্স তো এফালে অক্সিজেন দুটা আছে 2 দিলো এফালে 2 এইবিলাক সব আমাৰ ক্লাছত অলৰেডি শিকুৱাই আছে কোনবা যদি কোৰ্সৰ বাহিৰৰ মানুহ ইউটিউবত চাই আছে তুমি আমাৰ কোৰ্সটো জয়েন হৈ লোৱা আমি এনেকৈ সব বস্তু আগবঢ়াই লৈ যাওঁ এমসিকিউৰ মক টেষ্ট কেনেকৈ লিখিব লাগে এনেকৈ দেখুৱাৰ পৰা আদি কৰি এভৰিথিং মই আছো বাকি সব মোৰ ওপৰত এৰি দিয়া ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ হা কি দিলে তাপ দিলে 2 গ্ৰাম ফেৰাছ সালফেটৰ বিয়োজন ঘটি 1 গ্ৰাম অক্সাইড আৰু দুই ধৰণৰ গেছ উৎপন্ন হ'ব ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইড বিড আৰু গেছ দুবিধ ৰাসায়নিক বিক্ৰিয়াটো লিখিছে FeSO4 তাপ দিছে FeO2O3 SO2 আৰু SO3 ঠিক আছে সব মিলি আছে নে অক্সিজেন 3টা 2টা 6টা 8টা ঠিকই আছে তাৰপিছত কোৱেশ্চনটোত কি দিলে গোটা অক্সাইড বিড আৰু গেছ দুবিধ চিনাক্ত কৰা গোটা অক্সাইড বিড হৈছে ফেৰিক অক্সাইড গেছ দুবিধ হ'ল সালফাৰ ডাই অক্সাইড এণ্ড সালফাইড ট্ৰাই অক্সাইড এটো এক্সিলেন্ট মানে এটো এক্সিলেন্ট আনসাৰ মই মানে কলো ঠিক আছে ইমান ধুনিয়াকে এই কোৱেশ্চনটো লিখিছে ইমান ধুনিয়াকে সব বস্তু দিছে ভেৰি গুড কোনবাই যদি চাই আছে পৰীক্ষাত এনেকৈ লিখিবা ঠিক আছে জানিলা নহয় আগৰ কোৱেশ্চনটো বহুত ধুনিয়াকে লিখিছে জুনে দেখিছে তাই বহুত ধুনিয়াকে লিখিছে মই নামটো জানো কোৱা নাই কালি বেয়া লাগিব যদি কিবা ভুল হয় কেতিয়াবা মানে তোমাৰ যদি কোৱেশ্চন আনসাৰ ভুল হয় ঠিক আছে কিন্তু বহুত ধুনিয়াকে লিখিছা মানে দুইটা কোৱেশ্চন বঢ়িয়া নেক্সট কোৱেশ্চনত যাও সন্তুলিত ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ ফালে থকা মৌলসমূহৰ অণুৰ সংখ্যা উৎপাদকৰ ফালে থকা সেই মৌলৰ অণুৰ সংখ্যাৰ লগত সমান হয় তেনে সমীকৰণক সন্তুলিত সমীকৰণ বোলা হয় ভৰৰ নিত্যতা বৃদ্ধি অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে বঢ়িয়া এটো ভেৰি গুড এটো এনেকৈ এক্সাক্ট সেম টু সেম লিখি দিলে হ'ল ঠিক আছে পিডিএফ টো মই আমাৰ ক্লাছত চেঞ্জ কৰি দিম কাৰণ বা তোমালোকে নিজেও চাই লোৱা কেনেকৈ লিখিছে সবতকে যাৰ ভাল হয় মই সেই পিডিএফ টো ক্লাছত চেঞ্জ কৰি দিম দিয়া
মই এইবিলাক সেভ কৰি থৈ যাম চিন্তা কৰিব নালাগে তাৰপিছত মই চেক কৰি পেলাই ধুনীয়াকৈ ক্লাছত এটাচ কৰি দিম অৰ্ধক্ষেপণ বিক্ৰিয়া কি উদাহৰণ দিয়া যিবোৰ আয়নীয় যৌগৰ দ্ৰৱৰ বিক্ৰিয়াৰ ফলত এটা গধুৰ গোটা পদাৰ্থৰ সৃষ্টি হয় অৰ্থাৎ পাত্ৰৰ তলিত জমা হয় পাত্ৰৰ তলিত জমা হয় তেনে বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়াৰ ফলত এটা গধুৰ অৰ্থাৎ পাত্ৰৰ তলিত এইটো কি জমা হয় লিখিব লাগিব না মই তলত লিখি দিছো কি লিখিবা অৰ্ধক্ষেপ পাত্ৰৰ তলিত অৰ্ধক্ষেপ জমা হয় তেনে বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়া বোলে যেনে কি বেৰিয়াম নাইট্ৰেট এটো কিয় লিখিছা কিতাপত থাকাটো লিখা ন এটো নালাগে কিতাপত থাকাটো লিখিবা সদায় এক্সট্ৰা লিখি দেখাব দৰকাৰ নাই কিতাপত আছিলে ন বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ আছিলে যে এই ৰিঅ্যাকশনটো লিখা ঠিক আছে নেক্সট কোৱেশ্চন দিছো সোডিয়াম নাইট্ৰেটৰ দ্ৰৱত সিলভাৰ নাইট্ৰেট দ্ৰৱ দিলে বিক্ৰিয়াটো কি হ'ব কোৱেশ্চনটো ভুলকে লিখিলা নেকি মই কোৱেশ্চনটো চাই লওঁ ৰখা কি নম্বৰ কোৱেশ্চনটো 5 টো ন সোডিয়াম ক্লোৰাইড yes এটো সোডিয়াম ক্লোৰাইড বিক্ৰিয়াটোৰ প্ৰকাৰ কি বিক্ৰিয়াটো লিখিব দিছে ফাৰ্স্ট সোডিয়াম ক্লোৰাইড আৰু এটোটো প্ৰতিস্থাপন বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়া এটো হল ডি অপহৰণ বিক্ৰিয়াৰি আছে এটো বিক্ৰিয়াটোৰ প্ৰকাৰ কি হে খুদিছে তুমি এবিলাক নিলিখিলেও হল ঠিক আছে এবিলাক নিলিখিলেও হল এটো ডি অপহৰণ বিক্ৰিয়া ইমানলৈকে লিখি দিলে হল জাস্ট এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে এসিডৰ জলীয় দ্ৰৱ এটা আয়নীয় হয় H+ আয়নৰ সৃষ্টি কৰে যাৰ ফলত বিদ্যুৎ পৰিবহন কৰে এক নম্বৰ আহিলে এটো লিখিব পাৰা বাট এক নম্বৰতকৈ যদি বেছি আহে তেতিয়া কি কৰিবা তো অকমান দীঘলীয়াকৈ লিখিবা মই ক্লাছত লিখাই দিছো ন অকমান দীঘলীয়াকৈ লিখিবা ঠিক আছে 2-3টা লাইন লিখি দিবা যদি 2 নম্বৰ আহে 1 নম্বৰ আহিলে দিস ইজ এনাফ উভধৰ্মী অক্সাইড কাক বোলে যিবোৰ অক্সাইডে অম্ল ক্ষাৰৰ ওপৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে অম্ল আৰু ক্ষাৰক ক্ষাৰ নহয় ক্ষাৰক লিখিবা ঠিক আছে উদাহৰণ দিয়া উদাহৰণ এনেকৈ লিখিব নালাগে ঠিক আছে জাস্ট দুটা উদাহৰণ দিব দিছে ৰিঅ্যাকশন খোদা নাই উদাহৰণ দিব দিছে এনেকৈ লিখিবা কি আছিল দুটা উদাহৰণ ধুনীয়াকৈ লিখিবা এটা হল কি এলুমিনিয়াম অক্সাইড ঠিক আছে ব্ৰেকেটত সিম্বল সেকেন্ডটো হল জিংক অক্সাইড ঠিক আছে ব্ৰেকেটত সিম্বল নেক্সট এসিড আৰু ক্ষাৰকৰ দুটা পাৰ্থক্য এসিডৰ সোৱাদ টেঙা এটো নীলা লিটমাছ বঢ়িয়া এটো ভেৰি গুড জিংক ধাতুৰ লগত সালফিউৰিক এসিড যোগ কৰিলে কি হ'ব সুধিছে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় yes প্ৰথম কি হয় হেতু লিখিবা তাৰপিছত ৰিঅ্যাকশনটো ভেৰি গুড নেক্সট বেকিং সোডাৰ ৰাসায়নিক সংকেত কি প্ৰথম এটাকে ৰাসায়নিক সংকেত হল এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক উত্তপ্ত কৰিলে কি হয় উত্তপ্ত কৰিলে এটো উৎপন্ন হয় ভেৰি গুড তাৰপিছত ৰাসায়নিক সমীকৰণটো ভেৰি গুড এনেকৈ লিখিবা ঠিক আছে সব নেক্সট ঘ্ৰাণেন্দ্ৰিক সূচকৰ দুটা উদাহৰণ দিব দিছে ভেনিলা আতৰ আৰু পিয়াজ ধুনীয়াকৈ লাইনটো লিখি দিবা পৰীক্ষাত কেনেকৈ ঘ্ৰাণেন্দ্ৰিক সূচকৰ দুটা উদাহৰণ হল তাৰপিছত হল লিখি এটো এটা আৰু এটো এনেকৈ লিখি দিবা ধুনীয়াকৈ লাইনটো তাৰপিছত কোৱেশ্চনটো সুধিছিল কি হয় মানে তীব্ৰ এসিড আৰু এটো ঠিক আছে এইখিনিটো ডাইৰেক্ট লিখিলে হল ডিক্ৰিজিং অৰ্ডাৰ অফ হাইড্ৰক্সাইড আয়ন কনসেন্ট্ৰেচন এইখিনি মই চাই থকা নাই হা ডিটেইলছত মই লিখাখিনি বেছিকৈ চাইছো আটাইতকৈ কম সক্ৰিয় আৰু বেছি সক্ৰিয় ধাতুৰ নমনীয়তা আৰু ঘাত সহনীয়তা কাক বোলে ঠিক আছে কেইটা কোৱেশ্চন আছিল বহুত আছিল ন 28টা আছিল ধাতুৰ যিবোৰ ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি তাকে ধাতুৰ নমনীয়তা বোলে ঠিক আছে কিছুমান ধাতু মৰিয়াই পাতল পাত এছটা বনাব পাৰি বঢ়িয়া যেনেকৈ লিখিছে বঢ়িয়া ডাইৰেক্ট কিতাপৰ পৰা সেম টু সেম উঠাইছে আৰু হেনেকৈ লিখিবা কিতাপৰ পৰা এক্সাক্ট লিখি দিবা এক নম্বৰো কাটিব নোৱাৰে ভেৰি গুড এটো গঠন আঁকিব দিছে নেক্সট তো গঠন মই চাই থকা নাই আৰু ইমান তোমালোকে চাই লবা মইতো ক্লাছত কৰাই দিছো গঠনখিনি ক্যালসিয়াম অক্সাইড দুটা দিছে yes magnesium oxide MgO ঠিক আছে থাৰ্মিট বিক্ৰিয়া কি
ইয়াৰ এটা ব্যৱহাৰ লিখা থাৰ্মিট বিক্ৰিয়া আইৰন অক্সাইডৰ লগত এলুমিনিয়াম বিক্ৰিয়াটোকে ৰেল লাইনৰ জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় ইয়াক থাৰ্মিট বিক্ৰিয়া বোলে বঢ়িয়া ইমান কাটাগোটা নকৰিবা হা তুমি বাকি তোমাৰ বহুত ভালকে লিখিছা আৰু মই বুজাই দিয়া ধৰণে লিখি যোৱা ইয়াৰ এটা ব্যৱহাৰ হল এটো ঠিক আছে এই থাৰ্মিট বিক্ৰিয়া যে আহিছে তুমি ৰিঅ্যাকশনটো লিখি দিবা ঠিক আছে মনত থাকিব ৰিঅ্যাকশনটো লিখি দিবা তলত তাৰ পিছত কি আহিলে অকমান জুম কৰি দেখাই দিম ৰখা দগ্ধীকৰণ আৰু তাপজাৰণৰ পাৰ্থক্য দগ্ধীকৰণ কৰিলে অক্সিজেনৰ অনুপস্থিতিত গৰম কৰা হয় বঢ়িয়া আৰু এটো ঠিক আছে আমি ক্লাছত লিখাই আছে কেনেকৈ লিখিছা জাস্ট মই এটো চাই আছো ভেৰি গুড বিদ্যুৎ পৰিশোধন পদ্ধতিটো মান মই চোৱা নাই আৰু হা বিদ্যুৎ পৰিশোধন পদ্ধতিটো ন তুমি ডায়াগ্ৰাম দিবা কি দিবা ডায়াগ্ৰাম ঠিক আছে সাইডত ডায়াগ্ৰাম আঁকিব লাগিব মাস্ট নহলে মার্কস নিদিব তো ডায়াগ্ৰাম আঁকিবা Na2O জগত কি আয়ন আছে খুদিছে সোডিয়াম আয়ন আৰু অক্সাইড আয়ন আছে ঠিক আছে এটো এনেকে নিলিখে হা অক্সাইডটো O ওপৰত 2- ঠিক আছে নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে কিয় নহয় এটো ইয়েস শক্তিশালী জাৰক পদাৰ্থ উৎপন্ন হোৱা হাইড্ৰোজেন গেছক পানীলৈ জাৰিত কৰে এটো কিতাপৰ ধৰণে লিখিছা মই লিখাইও দিছিলো ঠিক আছে গুড এটো লিখিলে হল নেক্সট এটো কথা নাই x টো কি হয় ইয়াত কি দিয়ে খুদিছে ইয়াত দুটা পদাৰ্থ দিছিলে ন আমি ক্লাছত লিখাইছিলো যে হে দুটা লিখা দুটা তোমাৰ কেটালিস্ট দিয়া হৈছিল কেটালিস্ট নহয় এটো কি বুলি কোৱা হয় এটো জাৰক পদাৰ্থ হে দুটা লিখিবা মৌল এটাৰ বহুৰূপৰ সংজ্ঞা লিখিবা একোটা ভৌতিক অৱস্থাত থকা মৌলৰ বিভিন্ন গঠনৰ ৰূপকে বহুৰূপ বোলে গুড এই উদাহৰণটো তলত লিখিবা এটো তলত লিখিবা উদাহৰণ স্বৰূপে কাৰ্বনৰ বহুৰূপ হল এটো কেটিনেশন কাক বোলে কোনো মৌল অৰ্থাৎ কাৰ্বনে একোটা মৌলৰ পৰমাণুৰ সৈতে দীঘল ঠিক আছে এটো গুড গঠন সমযোজী মানে তোমাৰ কি এটো আইসোমাৰ্স বিউটেন পেন্টেন এটো নহয় গঠন সমযোগী হেতু নহয় ও গঠন সমযোগী কি জানা বিউটেন তো এনেকে এটা আকিলা তাৰপিছত মই যে ক্লাছত দেখাইছিলো এটা এনেকে আকিব পাৰি বিউটেন ইয়াত ধৰা এটা কাৰ্বন আছে তেতিয়াও চাৰিটা হল মই ক্লাছত দেখাই দিছো ন ধুনিয়াকে কাৰ্বন চেপ্টাৰটোত এটো এটা বিউটেন ঠিক তেনেকে পেন্টেনৰো এটা সিধা পেন্টেন হয় যোনটো তুমি আকিছা এটা এনেকে আকিব পাৰি এটা কাৰ্বন ইয়াত দিলো বা এটা এনেকৈ আকিব পাৰি আৰু গুটেকেটাৰ নাম কেটা মই আমাৰ হেদিনা ক্লাছত লিখাই দিছিলো তাৰ পৰা চাই লিখিলো এস্টাৰ প্ৰস্তুত কৰা বিক্ৰিয়াটো লিখা ঠিক আছে যদি কিতাপৰ লগত মিলিছে ঠিক আছে এটো কি হয় খুদিছে এটো একবাৰ চাবাচোন তুমি এটো নহয় এটো চাবা হয় নে নহয় মই পাহৰি গৈছো ঠিক আছে পেন্টেনত কেটা সহযোজী বান্ধনী আছে পেন্টেনত অলপ আগত তুমি পেন্টেনটো আকিছিলা ন চাওচোন কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা আছে কারেক্ট হৈছে ৰাসায়নিক সংকেত আৰু গঠন বেনজিনৰ গুড সাইক্লোহেক্সেন গুড ঠিক আছে তো তুমি ওভাৰঅল মানে ভাল কৰিছা খালি কেনেকে লিখিব লাগে মই দেখাই দিছিলো তেনেকে লিখা এটা মই নেক্সট বেলেগ এখন চাই আছো তো পিডিএফ তো বিউটেনৰ পৰা আৰম্ভ হৈছে অলপ আগত মই দেখাই আহিলো বিউটেনটো এনেকে নিলিখে তুমি কি লিখিবা মই আকৌ কৈ দিছো 1 মিনিট ৰখা তুমি কি লিখিবা ধুনিয়াকে সিম্বল লিখিব দিয়া নাই মই তোমালোকক আইসোমাৰ্স লিখিব দিছো ঠিক আছে এইখন ঠিক আছে তুমি তেনেকে লিখিবা হা মই ক্লাছত ধুনিয়াকে লিখাই দিছিলো এসিড অনুঘটকৰ উপস্থিতি 25 নম্বৰ কোৱেশ্চনটো লিখিছে এস্টাৰ বিক্ৰিয়া এসিড অনুঘটকৰ উপস্থিতিত এটো এস্টাৰ অলপ আগত মই যে দেখালো তোমাক আগৰ জনক তেওঁ চাবা এনেকে ধুনিয়াকে লিখি লবা ঠিক আছে আৰু এটো জনে লিখিছে হি কি ভুল কৰিছে ৰিঅ্যাকশনটো লিখা এস্টাৰ প্ৰস্তুত কৰা বিক্ৰিয়াটো খুদিছে তুমি তলৰ ৰিঅ্যাকশনটো লিখা আগৰ জনে কথাখিনি লিখা নাই এজনে ৰিঅ্যাকশনটো লিখা নাই তো দুইজনৰ মিলাই লিখি দিলে ফুল মাৰ্কস পাবা ঠিক আছে নেক্সট এটো হ'ব লাগে
চাবা এবাৰ পেণ্টেনত 16টা আছে ইয়েছ 16টা কি সহযোগী নহয় সহযোজী বান্ধনী ঠিক আছে বেনজিন সিম্বল আৰু গঠন ক'ত এটো এনেকে লিখিলে নহব নাইট্ৰিক এচিডেবিট জাৰক পদাৰ্থ নহব অলপ আগত মই দেখাই আহিলো হেনেকে লিখা x টো কি হয় এনেকে নিলিখিবা এনেকে নহয় কেনেকে লিখিবা ধুনিয়াকে ক্ষাৰকীয় পটাছিয়াম পাৰ মাংগানেট হয়নে নহয় পাৰ মাংগানেট KMNO4 আৰু বা কি এটো আমলিক পটাছিয়াম ডাইক্রোমেট আমলিক পটাছিয়াম ডাইক্রোমেট লিখিবা K2Cr2O7 হেনেকে লিখিবা হয় ঠিক আছে এখন বহি মানে এটা ভালকে লিখা নাই তুমি অলপ ইমপ্ৰুভ কৰিব লাগিব দেই ইমান ভাল হোৱা নাই মই চোৱা নাই আৰু আকৌ পিছলে অলপ ইমপ্ৰুভ কৰিবা নিজক বাকিখিনি তো ঠিকই আছে কিন্তু ইমপ্ৰুভ কৰিবা এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য কিন্তু সোৱাদ নহয় সোৱাদ তোমাৰ বানান চানান ভুল হয় অকমান ঠিক কৰিবা যাৰ চাই আছো মই ঘানেন্দিক সূচকৰ দুটা উদাহৰণ ভেনিলা আতৰ এটোবাৰ ঠিক আছে এইটো এবিলাক এনেকে নিলিখে ডায়াগ্ৰাম আছে অলপ আগত যেনেকে দেখালো মই গুটেখিনি জিমানে সাবমিট কৰিছে সবৰে মই এটাচ কৰি দিম তোমালকে চাই লবা 5 নম্বৰ বিক্ৰিয়াটো ঠিকে আছে এই বিক্ৰিয়াটো হৈছে ডি অপহৰণ কি ডি অপহৰণ বিক্ৰিয়া লিখিবা এটো কি কাৰণ তাত H+ আয়ন থাকে কি কাৰণ তাত ধুনিয়াকে লিখি লব লাগিব গোটে সেন্টেন্সটো এসিডে কিয় বিদ্যুৎ পৰিবহন কৰে এনেবোৰ ধাতব অক্সাইড যিবোৰ অম্ল আল্প কি অম্ল হে উদাহৰণ দিয়া ৰাসায়নিক সংকেত বেকিং সোডাৰ তাৰপিছত এটো উৎপন্ন হয় কি উৎপন্ন হয় ধুনিয়াকে লিখি দিয়া আগৰজনে যেনেকে লিখিছে মেগনেছিয়াম বায়ুত মুক্ত অৱস্থাত থাকিলে এটো ভালকে লিখা নাই দেই তোমাৰ তুমি অলপ ইমপ্ৰুভ কৰিব লাগিব ঠিক আছে আৰু অলপ জোৰ দিব লাগিব তুমি মই বেলেগ এজনৰ চাই আছো নেক্সট আৰু এখন পেপাৰ আনিছো আৰু এজনৰ হয়তো ভালকে লিখিছে এনেকুৱা পেপাৰ লিখিবা মানে সুৱাজনৰ যাতে মনটো ভাল লাগি যায় চাই পেলাই ঠিক আছে আৰু মই কাকো ডিমোটিভেট কৰা নাই পৰীক্ষালে বহুত সময় আছে ইমপ্ৰুভ কৰা সবে পাৰিবা নোৱাৰা কোনো নাই কি দিছে সো বায়ুত দহনৰ আগত হেতু কোৱেশ্চন মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰিব লাগে কিয়নো মইতো তোমালোকক লিখাই দিছো ধুনিয়াকে এই ভালকে লিখিছে বঢ়িয়া তুমি খালি কি লিখিবা অলপ আগত দেখালো যেনেকে ৰিঅ্যাকশনটো লিখি দিবা ঠিক আছে ৰিঅ্যাকশনটো লিখি দিবা তাপ দিলে এটো কোৱেশ্চন আছিলে ঠিক আছে ৰাসায়নিক বিক্ৰিয়া গোটা অক্সাইড বিড আৰু দুবিধ গ্যাস বঢ়িয়া ভেৰি গুড পাৰিছা মোৰ সিস্টেমত লিখি যোৱা পৰীক্ষাত এক কোনেও মাৰ্কস কাটিব নোৱাৰে গুড সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে এনে এটা সমীকৰণ য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মৌল সমান থাকে গুড এখন পেপাৰ বহুত ধুনিয়াকে লিখিছে অধ্যক্ষেপণ বিক্ৰিয়া কাক বোলে অধ্যক্ষেপ উৎপন্ন হোৱা পদাৰ্থক নহয় যিবোৰ বিক্ৰিয়াত অধ্যক্ষেপ উৎপন্ন হয় মনত থাকিব হেবোৰক অধ্যক্ষেপণ উদাহৰণ দি দিছা ধুনিয়াকে গুড সোডিয়াম ক্লোৰাইডৰ দ্ৰৱত এটো বিক্ৰিয়াটো হল এটো অধ্যক্ষেপণ বিক্ৰিয়া নহয় ঠিক আছে এটো লিখিবা ডি অপহৰণ বিক্ৰিয়া ঠিক আছে এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে H+ আয়ন মুকলি কৰে গুড এই ভালকে লিখিছে 2 নম্বৰ কাৰণে এটো এনাফ গুড এটো এনসাৰ ইউজ কৰিবা তোমালোকে উভধৰ্মী অক্সাইড কাক বোলে যিবোৰ ধাতব অক্সাইড অম্ল আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী ভেৰি গুড এনেকে লিখিবা উদাহৰণ দুটা উদাহৰণ এনেকে দুটা উদাহৰণ নিদিয়ে ঠিক আছে মই আকৌ কৈছো উদাহৰণ দুটা মই অলপ আগত যেনেকে দেখালো কি এলুমিনিয়াম অক্সাইড লিখিবা ব্ৰেকেটত Al2O3 জিংক অক্সাইড লিখিবা ব্ৰেকেটত ZnO এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য গুড
তাৰপিছত জিংক ধাতুৰ লগত সালফিউৰিক এসিড যোগ কৰিলে কি হয় লিখিলা কিন্তু ৰিএকচন কোড ৰিএকচন লিখা তেতিয়াহে ফুল মাৰ্কস পাবা বেকিং সোডাৰ ৰাসায়নিক সংকেত উত্তপ্ত কৰিলে কি হয় আৰু এটো উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট নহয় আৰু কি উৎপন্ন হৈছে পানী আৰু কাৰ্বন ডাই অক্সাইড হেতু লিখা ঠিক আছে ঘানেন্দিক সূচকৰ উদাহৰণ ভেনিলা আৰু পিয়াজ গুড তাৰপিছত একেটা বাৰু ঠিকই হ'ব ধাতুৰ নমনীয়তা বঢ়িয়া মই যেনেকৈ লিখিছো এনেকৈ লিখি দিছা ইমান কাটা কটা নকৰিবা দেই এক্সামত ভালকে কেটা বাৰ হৈছে এটো ভুল হৈছে এটো ভালকে চাবা ক্লোৰিন দুটা আহিব লাগিব থাৰ্মিক বিক্ৰিয়া এটো নহয় থাৰ্মিক বিক্ৰিয়া অলপ আগত ফাৰ্স্ট জনে যেনেকৈ লিখিছিলে হেনেকৈ লিখিবা তাৰ পিছত তুমি ৰিএকচনটো লিখিবা ঠিক আছে এটো ভুল হৈছে দগ্ধীকৰণ আৰু তাপজাৰণ বিক্ৰিয়া নিলিখিবা উদাহৰণ পাৰ্থক্য আহিলে বিক্ৰিয়া নিলিখিবা ঠিক আছে এটোটো এটো লিখিলা আৰু সালফাইডৰ আৰু কাৰ্বনেটৰ যে কৰা হয় এটো লিখিবা ফাৰ্স্ট জনে যেনেকৈ দেখাইছিল বিদ্যুৎ পৰিবহণ পদ্ধতি ব্যাখ্যা কৰা ঠিকই আছে কিন্তু ডায়াগ্ৰাম ঠিক আছে মাষ্ট বি Na2 ত কি আয়ন থাকে লিখি দিবা সোডিয়াম আয়ন আৰু অক্সাইড আয়ন নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে সোৱা নাই আৰু মই ইমানকে এনসাৰটো কি ক্ষাৰকীয় কি হয় এটো নামটো লিখিব লাগিব মই যদি বহি চাই আছো মই যদি নামটো না জানো পটাছিয়াম পাৰমাংগানেট কেটিনেশন ঠিক আছে গঠন সমযোজী আকিব দিছিল মই সিম্বল আকিব দিয়া নাই ঠিক আছে গঠন সমযোজী ক্লাছত যেনেকৈ লিখাইছিল তেনেকে এস্টাৰ প্ৰস্তুত কৰা বিক্ৰিয়াটো ঠিক আছে এটো 16 টাহে আছিল বেনজিন আৰু সাইক্লোহেক্সেন গুড ওভাৰঅল এখন পেপাৰ ভাল হৈছে দুটামান ভুল হৈছে জাস্ট সেইখিনি কাৰেক্ট কৰিবা তোমাৰ ইমপ্ৰুভ হ'ব নেক্সট এখন পেপাৰ অকমান মানে দেখাটো অকমান ক্লিয়াৰ হোৱা নাই হ'ব বাৰু মই হলো চাই দিম দিয়া চিন্তা কৰিব নালাগে হা so why should we clean magnesium ribbon we should clean magnesium ribbon to scrap off ইমানকে ক্লিয়াৰ হোৱা নাই ঠিক আছে হ'ব মই চাই দিছো বাৰু when ferrous sulfate is heated it decomposes to 1 gram question to like an answer okay 1 gram ferric oxide sulfur dioxide and chemical reaction good 3 number ki disa an equation can be defined as Belen equation 3 number question to ki asile when the number of different atoms in reactant is equal to the number of good kiyo ami koriba lage etu nilikhila etu likha ei question to sage lik pohiba pahoila next aru eta question asile why should we balance a reaction where precipitate is formed is called precipitation reaction good tumi second part to kiyo lekha nai example it is a double displacement reaction to eto good likha kini bhal hoise khali question eri ahise when acid are dissolved in water ঠিক আছে amphoteric oxide example yes এই ধুনিয়া লিখিছে এই example টা এনেকে লিখে উভধৰ্মী অক্সাইডৰ I have mentioned two differences acid are bitter in taste good very good ঠিক আছে sulfuric acid to zinc it forms good বঢ়িয়া লিখিছে এটো ঠিক আছে তাৰপিছত onion and ঠিক আছে strong acid is B okay mostly active metal good ductility is the property of a metal which can be drawn into the thin wires good তাৰপিছত বিলাক লিখিব লাগে এৰ মই এনেকে লিখিব দিয়া নাই det এনেকে নহয় না আগৰ কেজনে কেনেকে লিখিছে মই ক্লাছত কেনেকে কৰাইছো এটো কিন্তু আহিবই মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন আহিবই মোস্ট ইম্পৰ্টেন্ট এটা আহিবই স্ট্ৰাকচাৰ আকিবলে ট্ৰান্সফাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি পেলাই কৰা আমাৰ যেনেকে কৰাইছো থাৰ্মাইট ৰিঅ্যাকশন to লিখিবা থাৰ্মাইট ৰিঅ্যাকশন
Difference between roasting. Good. Electrolytic refining. লিখিছে বঢ়িয়া কিন্তু তুমি ডায়াগ্রাম লিখিব লাগিব ঠিক আছে কি লিখিব লাগিব ডায়াগ্রাম sodium ion and oxide ion good hydrogen is not produced ঠিক আছে মই মান সোৱা নাই হে বাকি সব ঠিকে আছে ঠিক আছে আরে এটো আকো সবে এটো কিয় ভুল কৰিছা মই ইয়াত তোমালোকক আইসোমাৰ লিখিব দিছো আইসোমাৰ সিম্বল নহয় সবে ভুল কৰিছে এটো এটা অলপ ডিটেইলছ লিখা 16 এটো ঠিক আছে বেনজিন ডায়াগ্রাম ই বহুত কোৱেশ্চন এৰি আহিছে ঠিক আছে বেলেগ খনা চাই আছো এতিয়া নেক্সট আৰু এখন চাই আছো কি দেখিছে বায়ুত দহনৰ আগত যদি বহু পুৰণি ম্যাগনেসিয়ামৰ ফিটা এডাল লোৱা হয় তেতিয়া এটা ধুলিবালি লাগি অপৰিষ্কাৰ হৈ থাকে তাৰ ফলত অক্সিজেন পাৰ হৈ যাব নোৱাৰে আৰু ম্যাগনেসিয়ামৰ ভুল হয় এটো নহয় ঠিক আছে মই যেনেকৈ ক্লাছত লিখিছো এটো তুমি কি লিখিলা এটো নহব নহয় নেকি ৰাসায়নিক বিক্ৰিয়াটো ঠিক আছে গোটা অক্সাইড বিট হল আৰু আণ্ডবিট গ্যাস হল ইয়াত তোমালোকে ব্ৰেকেটত সিম্বল লিখিবা ঠিক আছে সিম্বল লিখি দিবা ফেৰিক অক্সাইডৰ এটো সালফাৰ ডাইঅক্সাইডৰ সালফাৰ ডাইঅক্সাইডৰ 3 নম্বৰ প্ৰশ্নটো বিক্ৰিয়কৰ মৌলবোৰৰ মুঠবোৰ সমান হলে ঠিক আছে এটো ঠিক আছে এনেকৈ লিখিব পাৰা ভৰৰ নিত্যতা সূত্ৰ অনুসৰি এটো হ'ব নোৱাৰে হে ঠিক আছে এটো সমীকৰণটো ঘাৰ্ণেনিক সূচকৰ দুটা উদাহৰণ ঠিক আছে একেটা ঠিক আছে এটো নিলিখিলে আটাইতকৈ কম সক্ৰিয় এটো তোমাক মই সিম্বল লিখিব দিছিলো দুটামান দি দিছিলো তাৰ পৰা বাছি উলিয়াব দিছিলো আটাইতকৈ কম সক্ৰিয় সেই যিকেটা মই চাৰিটা দিয়া আছিল ন হেকেটাৰ পৰা এটা মই সোধা নাই দীঘল কৰি হাতুৰিয়ে মৰিয়াই ঠিক আছে উভধৰ্মী অক্সাইড অম্ল আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰি ঠিক আছে এক্সাম্পল এটো নহয় অলপ আগত যেনেকৈ দেখালো হেনেকে এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য বঢ়িয়া জিংক ধাতুৰ লগত কি হয় ঠিক আছে ৰাসায়নিক বিক্ৰিয়া অধ্যক্ষেপণ বিক্ৰিয়া কাক বোলে দুটা মৌলৰ মাজৰ বিক্ৰিয়াত গঠিত হোৱা অদ্ৰাব্য পদাৰ্থক অধ্যক্ষেপ বোলে অধ্যক্ষেপ এটো বহুত ধুনিয়া লিখিছে ঠিক আছে এটো ভেৰি গুড এনেকৈ লিখিবা আৰু উদাহৰণ দি দিছে গুড এটো গুড জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে ভেৰি গুড ঠিক আছে আমি আৰু এখন চাও এতিয়া আৰু এখনত চাও নেক্সট খনত যদি চাও নেক্সট খনত অকমান আখৰ কেটা খেলিমেলিকে আহিছে হ'ব হলো তোমাৰ মনটো বেয়া লাগিব মন আছালে চাই দিম বায়ুত দহনৰ আগত কিয় পৰিষ্কাৰ কৰিব লাগে ম্যাগনেসিয়াম অক্সাইড তৰপ গঠন কৰে ঠিক আছে এই ভালকে লিখিছে দেই জনে লিখিছে ৰিঅ্যাকশন লিখি দিছে ভালকে লিখিছে তাপ দিলে কি হয় বিক্ৰিয়াটো এটো তুমি সিম্বল লিখিবা ইয়াতে হা সিম্বল লিখিবা আৰু ধুনিয়াকে বাকিখিনিটো ধুনিয়া হৈছে তোমাৰ এতিয়ালৈকে সব ধুনিয়া হৈ আছে সন্তুলিত ৰাসায়নিক সমীকৰণ এটো ঠিক আছে এটো উল্টাই দিলে ৰখা মই ঠিক কৰি আছো কত গুছি গল পানীত অদ্ৰাব্য দ্ৰব্য এই অধ্যক্ষেপ বোলে ঠিক আছে বাৰু তাৰপিছত সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য এটাত কি হয় ঠিক আছে এটো ঠিক আছে মই ইমান ডিটেইলছত চাব পৰা নাই কাৰণ বহুত পেপাৰ আহিছে না জলদি দিব লাগে তোমালোকক যেবোৰ ডাটা পূৰণ কৰে এটো ঠিক আছে উদাহৰণ এনেকে নহয় উদাহৰণ যেনেকে কৈছো তেনেকে এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য ঠিক আছে জিংক ধাতুৰ লগত ঠিক আছে বেকিং সোডাৰ ৰাসায়নিক নাম কি ঠিক আছে এটো গাণিতিক সূচকৰ উদাহৰণ ভেনিলা আতৰ আৰু পিয়াজ এখিনি বাৰু ঠিকে আছে তোমাৰ সব এটো ধাতুৰ সহনীয়তা নমনীয়তা গুড
মই পেজটো ঠিক কৰি আছো সোডিয়াম অক্সাইডৰ ভেৰি গুড তুমি বহুত ধুনিয়াকে লিখিছা এখিনি মানে এটো কি এনেকে লিখিলা এটো দুটা এনেকে যোৱাটো দেখুৱা এফালৰ পৰা এটা ঠিক আছে বাকিখিনি তোমাৰ ওভাৰঅল ঠিকই আছে মেগনেছিয়াম এইকেটা যোৱাটো দেখাবা ইয়াৰ পৰা এটা ইয়াত গৈছে ইয়াৰ পৰা এটা ইয়াত গৈছে হেনেকে দেখাবা ঠিক আছে বাকিখিনি তোমাৰ ঠিক আছে ধুনিয়া ইয়াত ৰিঅ্যাকশনটো লিখিবা মই ওপৰৰ পৰা চাই আছো সব ঠিক আছে কিবা যদি ভুল আছে মই কৈ দিম একেটা ভুল আছে ইয়াত মই গঠন সমজুতি আকিব দিছিলো ঠিক আছে তোমাৰ ওভাৰঅল কিন্তু যিখিনি ভুল হৈছে কাৰেক্ট কৰিবা মই বেলেগ এখন চাই আছো এতিয়া এইখনত কি লিখিছে চাও কোৱেশ্চনখিনি লিখা নাই গতিকে মই কোৱেশ্চনখিনি উলিয়াই লৈছো মেগনেছিয়াম ৰিবনাইজাৰ এক মেটেৰিয়েল এটো হয় ৰিঅ্যাকশন লিখিবা ঠিক আছে ৰিঅ্যাকশন লিখিবা তাৰ পিছত ৰিঅ্যাকশনটো এনেকে নহয় ধুনিয়াকে লিখিবা আগৰ কেজনে ধুনিয়াকে লিখিছে যে কি হয় প্ৰডিউস হয় সব লিখিবা ব্যালেন্স কেমিক্যাল ৰিঅ্যাকশন which is এটো ঠিক আছে অলপ ডিটেইলছ লিখি দিবা কনজারভেশন অফ মাস তো ঠিক আছে এটা লাইন এক্সট্ৰাকে লিখি দিবা ক্লাছত মই লিখাই দিছো এটো নহয় ভুল হৈছে ডাবল এনেকে নহয় এক্সামত ইমান ক্যাজুয়ালি নলবা বস্তুবিলাক দিস ইজ এ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন লিখি দিবা দিস ইজ এ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তো লিখিলা আৰু AG NaCl নহয় N2Cl নহয় NaCl তুমি অকমান ভালকে পঢ়া বস্তুখিনি ৰিঅ্যাকশন লিখিবা ঠিক আছে এখিনি ঠিক আছে কিন্তু অলপ ভালকে তুমি পঢ়িব লাগিব হা বস্তুখিনি তোমাৰ বুজোৱা হোৱা নাই আৰু বহুত কম কোৱেশ্চন লিখিছা তো ভালকে পঢ়া এখিনি আসলে পেপাৰ যেখনে সাবমিট কৰিলে যিখিনিয়ে বহুতে সাবমিট কৰা নাই 100 ষ্টুডেন্ট আছে তাৰ ভিতৰত কিমান 10 জন মানে কৰিলে এতিয়ালৈকে আশা কৰিছো নেক্সট সেশনৰ পৰা আৰু সাবমিট কৰিবা কেনেকে সো মোৰ মতে এটো নহয় মই তোমালোকক এক্সামৰ বহি চাই আছো মাৰ্কস দিছো ইয়াত হেতু কাৰণে মই কাকো মাৰ্কস নিদো আকো কৈছো ঠিক আছে কিয় দেখাই আছো কাৰণ কেনেকে লিখিব লাগে যাতে তোমালোকে গম পোৱা হেতু কাৰণে মই কৰিব দিছো আৰু এটা গম পালা কাৰ কোড ভুল হৈছে জুনে সাবমিট কৰা নাই হিহঁতেও চাই গম পাবো কেনেকে লিখিব লাগে তো আমি মেথছৰ আৰু এটা মই বনাই দিম মেথছৰ জুনে সাবমিট কৰিছে